নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। মই আজি আপোনালোকৰ ওচৰত মোৰ চুলিত কি বস্তু লগাওঁ বা কেনেকৈ ব্যৱহাৰ কৰোঁ এইটোকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। কাৰণ কিছুমানে মোক সুধিয়ে থাকে, আপোনাৰ চুলি কেলৈ পকা নাই, আপোনাৰ বয়সো হৈছে আৰু ইমান ক'লা আপোনাৰ চুলি, আপুনি কি ব্যৱহাৰ কৰে সুধি থাকে। সেইকাৰণে মই আজি আপোনালোকক ভিডিঅ'ৰ যোগেদি মই শ্বেয়াৰ কৰি দিছোঁ মই কি বস্তু লগাওঁ। এয়া মই কেৰাহী এখন গেছত বহাই ল'লোঁ আৰু তাতে দি দিছোঁ আধা কাপ সৰিয়হ আৰু আধা কাপ মেথি গুটি আৰু আধা কাপ হালধি গুড়ি। এই তিনিটা বস্তু ধুনীয়াকৈ ভাজি ল'ম। এতিয়া একেবাৰে এঙাৰৰ লেখীয়া ক'লা হোৱালৈকে ভাজি থাকিম আৰু এনেকৈ ভাজিব, একেবাৰে হেঙাৰৰ লেখীয়াকৈ ভাজি ল'ব। আপোনালোকে এই বস্তু তিনিটা ব্যৱহাৰ কৰক, আপোনালোকৰ চুলি পকা বন্ধ হ'ব, আপোনাৰ বগা চুলি ক'লা হ'ব আৰু আপোনাৰ চুলি দীঘল হ'ব আৰু ধুনীয়া হ'ব, কোমল হ'ব। আপোনালোকৰ চুলি ইমানেই ধুনীয়া হ'ব। আপোনালোকে ব্যৱহাৰ কৰি চাওক, সপ্তাহত 2 বাৰ ব্যৱহাৰ কৰক, নিশ্চয় সুফল পাব। মই আজি খুন্দনাতে খুন্দি আপোনালোকক দেখাই দিছোঁ, কাৰণ প্ৰত্যেক ঘৰতে মিক্সাৰ মেচিন নাথাকিবও পাৰে। এইকাৰণে মই খুন্দনাতে খুন্দি লগাই দিছোঁ। আৰু আপোনালোকে এনেকৈ খুন্দনাত বা মিক্সাৰ মেচিনত খুন্দি ধুনীয়াকৈ নাৰিকল তেলেদি সানি ল'ব, ধুনীয়াকৈ মিক্স কৰি ল'ব, নাৰিকল তেল দি মিক্স কৰি ল'ব। তাৰপিছত আপোনালোকে চুলি ধোৱাৰ 2 ঘণ্টাৰ আগতে লগাই থ'ব আৰু 2 ঘণ্টাৰ পিছত 2 ঘণ্টা আপোনালোকে ৰাখিব। তাৰপিছত 2 ঘণ্টাৰ পিছত আপোনালোকে ধুনীয়াকৈ ধুই পেলাব আৰু আপোনালোকে সপ্তাহত 2 বাৰমান ব্যৱহাৰ কৰক, নিশ্চয় আপোনালোকে সুফল পাব। আৰু আপোনালোকে লগাই চাওক, তাৰপিছত মোক কমেণ্ট বক্সত জনাব। আপোনালোকৰ চুলি ক'লা হ'বই আৰু আপোনালোকৰ চুলি পকা বন্ধ হ'ব আৰু আপোনালোকৰ চুলি দীঘল হ'ব। সেইকাৰণে আপোনালোকে লগাই চাওক আৰু সুফল পাব আপোনালোকে। মই আপোনালোকক কেনেকৈ লগাওঁ এইটো দেখুৱাই দিলোঁ। মই এনেকৈ লগাওঁ সপ্তাহত এবাৰমান। মোৰ চুলি পকা নাই, মই এইকাৰণে সপ্তাহত এবাৰহে লগাওঁ। আপোনালোকে লগাই চাওক। এয়া মই ধুনীয়াকৈ ধুই মেলি আপোনালোকক মোৰ চুলি কোচোৱা দেখুৱাইছোঁ। আপোনালোকে নিশ্চয় দেখি পাইছে কিমান কোমল আৰু কিমান ক'লা। এইটোকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি আপোনালোকৰ ওচৰত সদায় আশীৰ্বাদ বিচাৰিছোঁ। নিশ্চয় আপোনালোকে মোক আশীৰ্বাদ দিব।